প্ৰতিগৰাকী নাৰী ঘৰৰ লক্ষ্মী প্ৰতিগৰাকী নাৰীক সন্মান কৰাটো অতিকৈ প্ৰয়োজন এগৰাকী নাৰীৰ লাজ সন্মানেই সকলো যদি আপুনি এগৰাকী নাৰী তেনেহলে ভিডিও সম্পূৰ্ণকৈ চাব আৰু এটা শেয়াৰ কৰি আনকো দেখাবলৈ সুযোগ কৰি দিব এতিয়া কথা হল লাখ লাখ ছোৱালী ডক্টৰ নাৰ্ছ হৈ আছে ভাল কথা কিন্তু চাব আল্ট্ৰাসাউণ্ড কৰিবলৈ গলে কাপোৰ নোহোৱা অৱস্থাত এজন পুৰুষে চাবলগীয়া হৈছে চেকআপ পুৰুষে কৰি আছে সন্তান জন্ম হ'বলৈ হলে যদি প্ৰস্ৰাৱৰ পাইপ লগাবলগীয়া হয় তেতিয়াও কাপোৰ কুচাই কোনোবা পুৰুষে লগাই থকা দেখা যায় হ'ব পাৰে চিকিৎসকসকলৰ চিন্তাধাৰা বেয়া নাথাকে কিন্তু এজনী নাৰীৰ সন্মান ক'ত এজনী নাৰী কাপোৰ সলনি কৰিবলৈ নিজৰ স্বামীক হিফালে ঘূৰি দিয়ক বুলি কয় তেনেহলে এজন অচিনাকি পুৰুষৰ আগত কেনেকৈ কাপোৰ খুলিব নাৰী ইমান উচ্চ শিক্ষিত হৈ কি লাভ যদি নাৰীৰ কাম পুৰুষ ডক্টৰক দিয়ে সকলো কৰিবলগীয়া হয় যদি নাৰী নিজক কমফৰ্টেবল ফিল নকৰে আপুনি কেনেকৈ বিশ্বাস কৰিব সকলো পুৰুষ ডক্টৰ ভাল হ'ব বুলি কিছুমানটো বেয়াও থাকিব পাৰে অপাৰেশ্যনৰ সময়ত পুৰুষ ডক্টৰ হোক কথা নাই অন্তত আল্ট্ৰাসাউণ্ড সৰু সৰু ক্ষেত্ৰত অলপ হলেও সলনি কৰাৰ প্ৰয়োজন এনেকুৱা নিয়ম হ'ব লাগে এজনী নাৰীৰ চেকআপ অকল এজনী নাৰীয়ে কৰিব পাৰিব পুৰুষে ৰিপৰ্ট চাওক বাকি সকলো কৰক অকল বিনা কাপোৰত যাতে কোনো পুৰুষৰ চকুত নপৰে নাজানো মোৰ কথাটো কোনে কিমান গুৰুত্ব দিব কিন্তু কথাটো বহুত গুৰুত্বপূৰ্ণ যেতিয়া সেই নাৰীজনী আপোনাৰ মা ভনী কন্যা বা স্ত্ৰী হ'ব তেতিয়া বুজি পাব আপুনি যদি আমাৰ এই প্ৰতিবেদনত একমত শ্বেয়াৰ কৰি যাব নিউজ ডেস্ক ৰিপৰ্ট দবকা নিউজ